जिगी जागी जाओ ओगी जाओ जिगी जागी जाओ जिगी जागी जाओ ओगी जाओ जिगी जागी जाओ চাহ কেৱল মাত্ৰ এটা শব্দ নহয়, এয়া যে অসমবাসীৰ আবেগ আৰু পৰিচয়। আমাৰ এই আবেগ পৰিচয়ৰ সৈতে জড়িত হৈ আছে চাহ শ্ৰমিক কৰ্মচাৰীসকলৰ কঠোৰ পৰিশ্ৰম, সপোন আৰু আশা। চাহ বাগিচাৰ কৰ্মীসকলৰ সপোন আশাক সাৰ্থক ৰূপ দিয়াৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে এক অনন্য পদক্ষেপ, মুখ্যমন্ত্ৰীৰ এটিকলি দুটি পাত। এয়া কেৱল এখন আঁচনিৰ নামেই নহয়, এয়া হৈছে সমৃদ্ধিৰ সেউজীয়া সপোন দেখা সকললৈ অসম চৰকাৰৰ এটি বিশেষ উপহাৰ। এটিকলি দুটি পাত ৰতনপুৰ বাগিচাত লাভহীয়া হাতেৰে কোনে নুচিঙিলে কোনে নুচিঙিলে। এই আঁচনিৰ অধীনত চাহ বাগিচাৰ কৰ্মীসকলক এককালীনভাৱে ৫,০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই আঁচনিৰ সুবিধা প্ৰাপ্ত কৰিবলৈ আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তেওঁলোক হ'ব লাগিব পঞ্জীয়নভুক্ত চাহ বাগিচাৰ কৰ্মী আৰু তেওঁলোকৰ আধাৰ সংলগ্ন সক্ৰিয় বেংক একাউণ্ট থাকিব লাগিব। কিন্তু ২০২৫-২৬ বিত্তীয় বৰ্ষত একেধৰণৰ সাহায্য লাভ কৰা লোকসকল এই আঁচনিৰ বাবে যোগ্য হিচাপে বিবেচিত নহ'ব। চাহ বাগিচাৰ স্বত্বাধিকাৰী, পৰিচালনা কৰ্তৃপক্ষ আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলকো এই আঁচনিৰ ভিতৰত সামৰি লোৱা নহয়। চৰকাৰী কৰ্মচাৰী, আয়কৰ প্ৰদানকাৰী আৰু চৰকাৰী সংস্থাৰ চুক্তিভিত্তিক কৰ্মচাৰীসকল এই আঁচনিৰ বাবে যোগ্য হিচাপে বিবেচিত নহ'ব। চাহ বাগিচাৰ কৰ্মীসকলৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে অসম চৰকাৰ সদায় আছে। মুখ্যমন্ত্ৰীৰ এটিকলি দুটি পাত, সেউজ সপোনেৰে ভৰা এটি যাত্ৰাৰ নাম।